MBA মাৰ্কেটিং মেনেজমেণ্ট বিষয়ত দেশৰ ভিতৰতে প্ৰথম স্থান দখল অসমৰ বুলবুল চহৰীয়াৰ ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়ৰ ৩৮ সংখ্যক সমাৱৰ্তনত সোণৰ পদক অৰ্জন কৰে বুলবুল চহৰীয়াই। দিল্লীত অনুষ্ঠিত সমাৱৰ্তন সমাৰোহত মুখ্য অতিথি হিচাপে আছিল কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান। বুলবুল চহৰীয়া হৈছে অসমৰ পৰা সোণৰ পদক পোৱা একমাত্ৰ পৰীক্ষাৰ্থী। যোৰহাটৰ চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ৰ ব্যৱসায়ী পৰিচালনা বিভাগৰ সহকাৰী অধ্যাপক বুলবুল চহৰীয়া। মই আচলতে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত যিটো MBA ব্যৱসায় পৰিচালনা বিভাগত যিটো আছিল এটা মাৰ্কেটিং মেনেজমেণ্ট MBA ইন মাৰ্কেটিং মেনেজমেণ্টত মই পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ আৰু 2024 বৰ্ষতে আমাৰ ৰিজাল্ট দিছিলে আৰু এই দিনাখনে অপ্ৰত্যাশিতভাৱে এটা মোৰলৈ মেছেজ আহিল যে মই গ'ল্ড মেডেল পোৱা বুলি আৰু ইয়ালৈকে দিল্লীলৈ মাতি দিলে আৰু সেই দিল্লীত আহি মই আজি গ'ল্ড মেডেলটো ল'লো আৰু এই গোটেই অনুষ্ঠানটোত আজি ধৰ্মেন্দ্ৰ প্ৰধান ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী তেখেত উপস্থিত আছিল আৰু আজি এই গোটেই অনুষ্ঠানটোত উপস্থিত থাকিব পাই নিজকে গৌৰৱান্বিত অনুভৱ কৰিছো। আচলতে মোৰ গোটেই বেকগ্ৰাউণ্ডটো মোৰ কমাৰ্চ বা মেনেজমেণ্ট মাৰ্কেটিঙৰ ওপৰতে, গতিকে মই ভাবিলো যিহেতু মই MCOMৰ ছাত্ৰ আছিলো আৰু মাৰ্কেটিঙৰ প্ৰতি মোৰ এটা বিৰাট আকৰ্ষণ আছে, গতিকে মই মাষ্টাৰ্ছ ইন বিজনেছ এডমিনিষ্ট্ৰেশ্যন এই বিষয়ত মই এটা পাঠ্যক্ৰমৰ লগত জড়িত হ'বলৈ বিচাৰিছিলো, কিন্তু যিহেতু মই এটা চাকৰি কৰি আছো সেইবাবে মই মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত এই কোৰ্ছটোৰ লগত সংযুক্ত হৈছিলো আৰু মই অত্যন্ত সুখী হৈছো এই কোৰ্ছটোৰ লগত সংযুক্ত হৈ, কাৰণ তেওঁলোকৰ যি ইগনৰ কোৰ্ছ মেটেৰিয়েল বা তেওঁলোকৰ যি ধৰণৰ ফ্লেক্সিবিলিটি সময়ৰ যেতিয়া ইচ্ছা তেতিয়া আমি এক্সেছ কৰিব পাৰো, পঢ়িব পাৰো। গতিকে মোৰ কামৰ মাজে মাজেও ৰাতি আহি মই আকৌ পঢ়ি এইটো গ'ল্ড মেডেলটো পাবলৈ